নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিলৈ মই জুৰি কলিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৮ শাওন ২৫ জুলাই শনিবাৰ ২০২৬। পঞ্চাং অনুসৰি আজিৰ দিনটোৰ ৰাশিফল মেষ ৰাশি। মেষ ৰাশিৰ আশাৰ সঞ্চাৰ। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ মনত আজিৰ দিনটোত যিকোনো ধৰণৰ আশাৰ সঞ্চাৰ ঘটিব পাৰে। বৃষ ৰাশি। বৃষ ৰাশিৰ পিতৃ মাতৃৰ চিন্তা। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজ পিতৃ মাতৃৰ প্ৰতি বিশেষ ধ্যান দিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ পিতৃ মাতৃক বিভিন্ন ধৰণৰ ৰোগে দেখা দিব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ উদৰ ৰোগ কষ্ট। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত পেটৰ নানা সমস্যাত ভুগিব পাৰে। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ ভ্ৰমণ পীড়া আৰু ক্ষতি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যদি আজিৰ দিনটোত ক'ৰবালৈ যাম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে সেই প্ৰস্তুতি পৰিহাৰ কৰিব পাৰে, কাৰণ আজিৰ দিনটোত আপোনালোকে যদি ভ্ৰমণ কৰে তেতিয়াহ'লে আপোনালোকে সেই ভ্ৰমণত কষ্ট লাভ কৰিব আৰু আপোনালোকৰ যথেষ্ট ক্ষতিও হ'ব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ উদৰ পীড়া ভয়। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত পেটৰ নানা সমস্যাত ভুগিব পাৰে, গতিকে আপোনালোকে খোৱা লোৱাৰ ক্ষেত্ৰত বিশেষ ধ্যান দিব। কন্যা ৰাশি। কন্যা ৰাশিৰ দুশ্চিন্তা। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত মনত দুশ্চিন্তা অনুভৱ কৰিব পাৰে। তুলা ৰাশি। তুলা ৰাশিৰ অশান্তি আৰু চিন্তা। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত মানসিকভাৱে অশান্তিত ভুগিব পাৰে আৰু তেওঁলোকে আজিৰ দিনটোত কিছু পৰিমাণে চিন্তাক্লিষ্ট হৈ থাকিব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বন্ধু লাভ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে যদি নতুন বন্ধুত্ব স্থাপনৰ ক্ষেত্ৰত আগ্ৰহী, তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকে নতুন বন্ধু লাভ কৰিব পাৰে। ধনু ৰাশি। ধনু ৰাশিৰ অৰ্থহানি। ধনু ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত বিভিন্ন কাৰণত অৰ্থ ব্যয়ৰ যোগে দেখা দিছে। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ নানা বাধা। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত সকলো কামতে বিভিন্ন ধৰণৰ বাধাৰ সন্মুখীন হ'ব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশি কৰ্মোন্নতি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উন্নতিৰ যোগে দেখা দিছে। এইবাৰ আহিছোঁ শেষৰটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ উন্নতি লাভ। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত সকলো ক্ষেত্ৰতে কিছু পৰিমাণে হ'লেও উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। লগতে মই জুৰি কলিতাই এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।